মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অসমীয়া বিষয়ৰ কিতাপখন যিখন আছে উন্মেষ, তাত থকা পাঠ নং ৯ টকাত একোটা হাতী বোলা কবিতাটি কি কৰিম আমি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি তোমালোকক কি কৰিম প্ৰথমৰ পৰা একেবাৰে শেষলৈকে গোটেইখিনি তোমালোকক আলোচনা কৰি মই বুজাই দিম। প্ৰথমতে তোমালোকে কি কৰিবা বুজি ল'বা, বুজি তাৰপিছত গৈ নোট কৰিবা আৰু একেবাৰে কবিতাটো তোমালোকে ধুনীয়াকৈ আবৃত্তি কৰিবা, শুদ্ধ উচ্চাৰণ আৰু শুদ্ধ স্পষ্টকৈ উচ্চাৰণ কৰি তোমালোকে কি কৰিবা কবিতাটো আবৃত্তি কৰিবা। মই তোমালোকক কবিতাটো আবৃত্তিটো বেলেগ এটা ভিডিঅ'ত দিম। এতিয়া যদি দি দিওঁ তেনেহ'লে কবিতাটি আকৌ প্ৰশ্ন উত্তৰখিনি বুজালে মোৰ ডাঙৰ হৈ যাব এই ভিডিঅ'টো, সেইকাৰণে তোমালোকক মই প্ৰথমতে প্ৰশ্ন উত্তৰখিনি গোটেইখিনি তোমালোকক বুজাই দিম, তাৰপিছত কবিতাটি তোমালোকক ধুনীয়াকৈ আবৃত্তি কৰা শিকাই দিম দেই। এতিয়া তোমালোকৰ প্ৰশ্ন উত্তৰ প্ৰথমতে আমি কি পাইছোঁ কবি পৰিচয়। তোমালোকে কবি পৰিচয়খিনি শিকিবা, যিকোনো কবিতাৰ কবি পৰিচয় থাকিলে সেইখিনি তোমালোকে শিকিবা। যদি তোমালোকে ধৰা হাই ছেকেণ্ডাৰী লেভেলত উঠি তোমালোকে লিটাৰেচাৰ ছাবজেক্টটো যেতিয়া তোমালোকে ডিগ্ৰী লেভেলত পঢ়িবলৈ যাবা বা অনাৰ্ছ লৈ পঢ়িবা, তেনেহ'লে তোমালোকৰ তেতিয়া সেই সময়ত এইবিলাক বস্তু তোমালোকৰ এইটো কামত আহিব, এতিয়াও কামত আহিব। এতিয়া তোমালোকে কবি পৰিচয় আহে, কোনোবা স্কুলত কবি পৰিচয় আহে, কোনোবা স্কুলত নাহে। কিন্তু মই ভাবোঁ যে অকল পৰীক্ষাত তোমালোকে ভাল নম্বৰ পোৱা সেইটো নহয়, পৰীক্ষাত ভাল নম্বৰ পোৱাৰ লগতে তোমালোকে শিক্ষাবিলাকো ভালকৈ শিকি যোৱা মই বিচাৰোঁ। যে তোমালোকে গোটেইখিনি ধুনীয়াকৈ এতিয়াৰ পৰা তোমালোকে শিকি যোৱা, গোটেইখিনি পুংখানুপুংখভাৱে গোটেইখিনি পঢ়িবা দেই। প্ৰথমতে কবি পৰিচয় চোৱা। কবি কোন আছিলে? এটকাত এটা হাতী পোৱা যায়, এটা মানে হাস্যকৌতুক কবিতা, যেনেকৈ তোমালোকে ক্লাছ 4ত পাইছিলা নহয় কিবা লঘোণ কবিতাটো, একেবাৰে ভোক নাই আছে যদি তোমালোকে আধা চিৰা দিবা ভাল চাই, এনেকুৱা ধৰণৰে কবিতাটোৰ কবি কোন আছিল? গগন চন্দ্ৰ অধিকাৰী। তেওঁৰ জন্ম হ'ল 1941 আৰু মৃত্যু হ'ল 2020 খ্ৰীষ্টাব্দত। এগৰাকী শিশু সাহিত্যিক আছিল। তেওঁ কি আছিল? শিশু সাহিত্যিক আছিল, মানে শিশুৰ কাৰণে সৰু তোমালোকৰ কণমানি ল'ৰা ছোৱালীৰ কাৰণে তেখেতে কি কৰিছিল বিভিন্ন ধৰণৰ কিতাপ লিখিছিল। টকাত একোটা হাতী, 3খন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, মনোৰম খবৰৰ পেৰা, টৰ্চ মৰা মহ, মাখন মামাৰ মনোৰম সাধু আদি তেওঁৰ উল্লেখযোগ্য পুথি। তেওঁৰ উল্লেখযোগ্য পুথিখিনিৰ নাম হ'ল কি হ'ল? এটকাত এটা হাতী, টকাত একোটা হাতী, 3খন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, মনোৰম খবৰৰ পেৰা, টৰ্চ মৰা মহ, মাখন মামাৰ মনোৰম সাধু আদি তেওঁৰ কি আছিল উল্লেখযোগ্য পুথি। তেওঁ টকাত একোটা হাতী নামৰ পুথিখনৰ বাবে 1982 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা আৰু 1992 খ্ৰীষ্টাব্দত কি হৈছিল ৰদালি অ' ৰদ অকণ কণ দে পুথিখনৰ বাবে কি নেশ্যনেল বুকছ ট্ৰাষ্টৰ পৰা শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা লাভ কৰে। তেওঁ এই টকাত একোটা হাতী নামৰ পুথিখনৰ বাবে তেওঁ কি হৈছে 1982 চনত কি পাইছিল? প্ৰেমধৰ দত্ত সোঁৱৰণী বঁটা তেওঁ লাভ কৰিছিল। এইটো তোমালোকৰ প্ৰশ্নত আহিব পাৰে দেই। 1982 খ্ৰীষ্টাব্দত তেওঁ ৰদালি অ' ৰদ একণ দে এই পুথিখনৰ পৰা তেওঁ কি পাইছিল? শ্ৰেষ্ঠ শিশু গ্ৰন্থৰ বঁটা লাভ কৰে। 2010 খ্ৰীষ্টাব্দত তেওঁ সাহিত্য একাডেমী শিশু সাহিত্য বঁটা প্ৰদান কৰে। কেই চনত? 1910 চনত। তোমালোকে কবি পৰিচয়খিনি ধুনীয়াকৈ পঢ়িবা আৰু তোমালোকে মুখস্থ কৰি ল'বা, ভালকৈ বুজি ল'বা হা। তাৰপিছত আহিছে আমাৰ ক্ৰিয়াকলাপত কি আছে? তোমালোকৰ MCQ প্ৰশ্ন 2টা দিয়া আছে। তোমালোকক গোটেইখিনি পাঠৰ দুটাকৈ তোমালোকৰ MCQ দিয়া আছে। MCQ প্ৰশ্ন উত্তৰখিনি MCQ কিহৰ কাৰণে দিছে জানানে? তোমালোকে যেতিয়া হাই ছেকেণ্ডাৰী লেভেলত তোমালোকে কম্পিটিটিভ এক্সামবিলাক দিবা, তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰে তোমালোকে কৰিবলৈ পাবা। সেইকাৰণে এতিয়াৰ পৰাই তোমালোকক কি কৰোৱা হৈছে? এতিয়াৰ পৰা তোমালোকক অভ্যাস কৰোৱা হৈছে যাতে তোমালোকে ডাঙৰ হৈ কম্পিটিটিভ এক্সামত তোমালোকৰ আৰু নালাগে, খোকোজা নালাগে দেই। এতিয়া তোমালোকে 1 নম্বৰ প্ৰশ্নটো চোৱা। কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? তোমালোকে কবিতাটিৰ বজাৰৰ উল্লেখ আছে নহয়, একেবাৰে শেষত চোৱা, শেষৰ 2 নম্বৰ এই পেৰাগ্ৰাফ চোৱা।
ৰ'বা দেখিবলৈ পাইছানে হে এই বুলি দুয়ো পালেগৈ বজাৰ পূজাৰ বজাৰ ভৰা দোকানে দোকানে উৰিছে বেলুন লাখ লাখ হাতী ঘোঁৰা তাৰমানে ক'ত গৈছিলে সিহঁতে পূজাৰ বজাৰত গৈছে তেনেহ'লে উত্তৰটো কি হ'ব প্ৰথম প্ৰশ্নৰ উত্তৰটো কি হ'ব পূজাৰ বজাৰ তেনেহ'লে পূজাৰ বজাৰ কি খ নম্বৰ তোমালোকে খ নম্বৰ এই যে বৃত্তাকাৰটো আছে ধুনীয়াকৈ তোমালোকে আগতে কাঠ পেঞ্চিলেৰে ফিল আপ কৰিবা তাৰপিছত গৈ তোমালোকে কলমেৰে কৰিবা কাঠ পেঞ্চিলেৰে যদি ভুল হৈ যায় তেনেহ'লে তোমালোকে মুচিব পাৰিবা একেবাৰে তোমালোকে কলমত কৰিবলৈ নাযাবা কিয় এতিয়া তোমালোক নতুন নহয় যদি ভুল হয় তেনেহ'লে তোমালোক আকৌ মুচিব নোৱাৰিবা সেইকাৰণে কাঠ পেঞ্চিলেৰে কৰি তাৰপিছত গৈ কলমেৰে কৰিবা তাৰপিছত চোৱা নেক্সট প্ৰশ্নটো ভাবিছ কিজানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই কথাষাৰ কোনে কাক কৈছিল এই কথাষাৰ চোৱাচোন এইটো এয়া চোৱা বাবুলে যেতিয়া গৰম খবৰটো লৈ আহিছিল আহি ৰতনক কৈছিল ৰতনে কৈছে বৰ মোক তই ভোদা বুলি ভাবিছ আৰু তই বৰ বুদ্ধিয়ক বুলি ভাবিছ মই জানো বুৰ্বক তই বৰ বুদ্ধিয়ক ন মোৰ এটকাত আকৌ হাতী পোৱা যায় নেকি ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ ভাবিছ কিজানি মই বৰ ভোদা বৰ বুদ্ধিয়ক তই কোনে কৈছিল ৰতনে কাক কৈছিল বাবুলক কৈছিল এই কথাষাৰ এতিয়া উত্তৰটো কি হ'ব কোনটো হ'ব এতিয়া গ নম্বৰটো ৰতনে বাবুলক কৈছিল এই গ নম্বৰ এই তোমালোকে বৃত্তটো ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে ফিল আপ কৰি ল'বা দেই তাৰপিছত চোৱা নেক্সট কি আছে মই যে বুজাই দিছোঁ তোমালোকে বুজিবলৈ অকণ টান পাইছানে টান পালে তোমালোকে কমেণ্ট কৰি জনাবা মোৰ গাটো বেছি ভাল নহয় এই কেইদিনমান আগত মোৰ অপাৰেশ্যন হৈ গ'ল সেইকাৰণে মানে তোমালোকক ভিডিঅ' দিব পৰা নাই ভিডিঅ' দিয়াৰ মানে মোৰ হেৰি থাকে কিন্তু ভিডিঅ' দিবলৈ গ'লে মোৰ গাটোও বেয়া হৈ যায় সেইকাৰণে মই লাহে লাহেকৈ ভিডিঅ'বিলাক বনাই আছোঁ তোমালোকে আকৌ মোক লিখিবও লগা হয় লাহে লাহে লিখি থাকোঁ বেছিকৈ লিখিব নোৱাৰোঁ 1 ঘণ্টা আধা ঘণ্টা লিখি আকৌ ভাগৰ লাগি যায় আকৌ শুই যাওঁ এনেকৈ কৰোঁ যাতে তোমালোকে এই পৰীক্ষাসমূহত তোমালোকে ধুনীয়াকৈ কৰিবা যেতিয়া পৰীক্ষাৰ ফলাফলবিলাক ভাল হ'ব তেনেহ'লে মোক কমেণ্ট কৰি জনাবা তেতিয়া মই বেছিকৈ মই মানে তোমালোকৰ এই পৰীক্ষাৰ মানে তোমালোকে যেতিয়া পঢ়িবা বা তোমালোকে যেতিয়া ভাল নম্বৰ পাবা তেতিয়াহে মোৰ ভাল লাগিব ন এতিয়া 2 নম্বৰ চোৱা তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা ভোদা শব্দৰ অৰ্থ হ'ল কি ভোটা চোকা নথকা নিৰ্বোধক ভোদা বুলি কয় আমি যেনেকৈ কওঁ তই বৰ ভোদা মানে কি হয় বুদ্ধি নথকা আৰু ন বুৰ্বক বিশ্বাস শব্দৰ অৰ্থ হ'ল প্ৰত্যয় বা প্ৰতিয়ন বম শব্দৰ অৰ্থ হ'ল বঢ়াই কোৱা ফিতাহী মাৰা মানে বঢ়াই কোৱা যিবিলাক কথা সত্য নহয় একেবাৰে বঢ়াই চঢ়াই কোৱা কথাবিলাক সেইটোৱে কি কয় বম বুলি কয় বম শব্দৰ অৰ্থ হ'ল বঢ়াই কোৱা বা ফিতাহী মৰা বাজি শব্দৰ অৰ্থ হ'ল পণ বা প্ৰতিজ্ঞা তাৰপিছত আছে ভেবা লগা মানে বিবুদ্ধি হোৱা ভেবা লগা অৰ্থ হ'ল বিবুদ্ধি হোৱা তাৰপিছত চোৱা 3 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি চোৱা 3 নম্বৰ ক খ গ গোটেইখিনি মই একেবাৰে থুলমূলকৈ তোমালোকক লিখি আনিছোঁ তোমালোকে এইখিনি শিকিবা দেই এতিয়া আমি এই প্ৰশ্ন উত্তৰখিনি আলোচনা কৰোঁ চোৱা 3 নম্বৰ ক প্ৰশ্নটো চোৱা কবিতাটোত কোনে কোনে কথা পাতিছে উত্তৰটো কি হ'ব কবিতাটোত কোনে কোনে কথা পাতিছে বাবুল আৰু ৰতনে তেনে প্ৰশ্নৰ উত্তৰটো চোৱা কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে বাবুলে অনা খবৰটো ৰ'বা মই ধুনীয়াকৈ মিলাই দিছোঁ ৰতনে ভাবিছিল যে এটকাত হাতী পোৱা অসম্ভৱ কথা সেয়েহে সি বিশ্বাস কৰা নাছিল বুজি পাইছানে তাৰপিছত চোৱা ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল ৰতনে বাবুলক এটকাত যে হাতী কিনিব পোৱা যায় সেই কথাৰ প্ৰমাণ দেখুৱাবলৈ বজাৰলৈ লৈ গৈছিল বজাৰলৈ কিহৰ লৈ গৈছিল যে সি কৈছে এটকাত হাতী পোৱা যায় কিন্তু ৰতনে কৈছে নহয় ক'ত এটকাত হাতী পোৱা যাব সেই কথাৰ প্ৰমাণ দেখুৱাবলৈ কি কৰিছিল বাবুলে ৰতনে ৰতনে বাবুলক এটকাত যে হাতী কিনিব পোৱা নাযায় সেই কথাৰ প্ৰমাণ দেখুৱাবলৈ বজাৰলৈ লৈ গৈছিল তাৰপিছত চোৱা ঘ নম্বৰ কি আছে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল উত্তৰটো হাতী কিনিবলৈ যিজনে হাৰিব সি বাদাম ভাজি খুৱাব বুলি বাজি মাৰিছিল আমি কবিতাটোতো পাইছোঁৱে যে সিহঁতে দুজনে বাজি লগাইছিল যে যোনে হাৰিব সি কি খুৱাব বাদাম ভাজি
খুৱাব বুলি কি কৰিছিল বাজি মাৰিছিল। নম্বৰ বাজিত কোন হাৰিল? বাজিত ৰতন হাৰিল, কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল। সি এটকাত এটা কি পুতলা হাতী কিনিছিল, সেইকাৰণে কি হৈছে বাজিত কোনে হাৰিছিল? ৰতন হাৰিছিল। প্ৰথম নম্বৰটো চোৱা, বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল? বাবুলে যেতিয়া পুতলা হাতীটো কিনা নাছিল তাৰ আগলৈকে ৰতনে কি ভাবিছিল? বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবিছিল যে সি সঁচাকৈয়ে এটকাত এটা হাতী কিনি আনিব নোৱাৰিব বুলি বিশ্বাস কৰি সি শেষত জিকিব বুলি ভাবিছিল। ৰতনে কি ভাবিছিল? যে সঁচাকৈ সি এটকাত জানো হাতী কিনিব পোৱা যায়? সি হাতী কিনিব পোৱা নাযাব। ক'ত হাতী কিনিব পাৰিব? এটকাত যদি হাতী কিনিব পোৱা যায় তেনেহ'লেতো চবেই হাতী কিনিলেহেঁতেন। সেই কথা সি বিশ্বাস কৰি কি কৰিছিল? শেষত সি ভাবিছে মইতো জিকিমে, এটকাততো হাতী কিনিব পোৱা নাযায়। সেই কথা বিশ্বাস কৰি সেই কথাই কি কৰিছিল? সি বিশ্বাস কৰি আছিল। তাৰপিছত চোৱা 4 নম্বৰৰ প্ৰশ্নকেইটা। কবিতাটি 4 নম্বৰ চোৱা, কবিতা ফাকি পঢ়া আৰু উত্তৰ লিখা। নম্বৰ বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহলৰ ভাৱ সৃষ্টি কৰে। কি কৰে? কৌতূহলৰ ভাৱ সৃষ্টি কৰিছে। কবিতাটিত থকা গৰম খবৰটো কি? কবিতাটিত প্ৰশ্নটো কি? প্ৰথম প্ৰশ্ন হ'ল কবিতাটিত থকা গৰম খবৰটো কি? নম্বৰ প্ৰশ্নৰ উত্তৰটো চোৱা, কবিতাটিত গৰম খবৰ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায়। সেই কথাই সকলোৰ মাজত কৌতূহলৰ সৃষ্টি কৰিছিল। কি হৈছে? গৰম খবৰটো কি? কবিতাটিত গৰম খবৰ বুলি বুজোৱা হৈছে যে এটা টকাত হাতী পোৱা যায়। এই কথাই সকলোৰে মাজত কৌতূহলৰ সৃষ্টি কৰিছিল। দেখা পাইছানে তোমালোকে ভালকৈ? এয়া চোৱা। তাৰপিছত নম্বৰ নম্বৰ প্ৰশ্নটো হ'ল চোৱা, ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ। কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? প্ৰশ্নটো হ'ল বম শব্দটোৱে কবিতাটিত বম শব্দটোৱে বঢ়াই কোৱা বা ফিতাহী মৰা অৰ্থ প্ৰকাশ কৰিছে। কি অৰ্থ প্ৰকাশ কৰিছে? বঢ়াই কোৱা বা ফিতাহী মৰা অৰ্থ প্ৰকাশ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া 5 নম্বৰটো চোৱা। 5 নম্বৰ, তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা। তলত দিয়া স্তৱকটো কি কৰিছে? আমাক গল্প ৰূপত লিখিবলৈ দিছে। ৰতনে ভাবিলে কিনো কয় ইনো ৰতনে ভাবিলে কিনো কয় অইনো, টকাত একোটা হাতী পোৱা হ'লেচোন সকলো মানুহে ল'লে হয় এটি। এই গদ্যফাকি কেনেকুৱা হ'ব? চোৱা, গল্পৰ ৰূপত। ৰতনে ভাবিলে ৰতনে ভাবিলে এইজনেনো কয় কি? টকাত যদি একোটাকৈ হাতী পোৱা হ'লে দেখোন সকলো মানুহে একোটা হাতী ল'লে হয়। এই গদ্য ৰূপত এনেকুৱা হ'ব। তাৰপিছত চোৱা নম্বৰ, তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী, ৰতন বাপুৰা ভেপা লাগি ৰ'ল কথাৰ পাকত ঘাটি। গদ্য ৰূপত কেনেকুৱা হ'ব? তাৰে দোকান এখনত বাবুলে এটকাৰ এটা হাতী কিনিলে, ৰতন বাপুৰাই কথাৰ পাকত ঘাটি ভেবা লাগি চাই ৰ'ল। দেখিলা? তাৰপিছত চোৱা ভাষা অধ্যয়ন। ভাষা অধ্যয়নত কি আছে? জানো আহা। ক অংশ, খ অংশ। ক অংশৰ লগত কি আছে? কৰোঁ নকৰোঁ, খায় নাখায়, দিয়ে নিদিয়ে, খেলে নেখেলে। এই কথাবিলাক কিয় দিয়া হৈছে? চোৱা, ওপৰৰ ক অংশত থকা ক্ৰিয়াসমূহে, এইখিনি ক্ৰিয়া হয় মানে কাম বুজোৱা শব্দ অৰ্থ, কোনো এটা কাৰ্য কৰা, হোৱা, থকা আদি অৰ্থ বুজাইছে। সেইদৰে খ অংশত থকা ক্ৰিয়াসমূহে কোনো কাৰ্য নকৰা, নোহোৱা, নথকা আদি অৰ্থ বুজাইছে। এনেদৰে কোনো এটা কাম হোৱা বা নোহোৱাৰ ওপৰত ভিত্তি কৰি ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰিব পাৰি। মানে ক্ৰিয়াপদক কেইটা ভাগত ভাগ কৰিব পাৰি? দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল কি?
সদৰ্থক ক্ৰিয়া আৰু এটা হ'ল নৰ্থক ক্ৰিয়া। সদৰ্থক ক্ৰিয়া ৰূপৰ লগত ন পূৰ্বসৰ্গ যোগ দি নৰ্থক ৰূপ কৰা হয়। তাৰমানে সদৰ্থক ক্ৰিয়াৰ আগত দন্ত্য ন যোগ কৰি কি হয় নৰ্থক ৰূপ কৰা হয়। তাৰমানে সদৰ্থক ক্ৰিয়াটোৰ প্ৰথম স্বৰূপৰ ৰূপ অনুসৰি নিৰৰ্থক নৰ লগত এটা স্বৰটো সলনি হয়। এতিয়া চোৱা কবিতাটিত থকা নৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। ৰতন বাপুৰা ভেপা লাগি ৰ'ল কথাৰ পাকত ঘাটি। 6 নম্বৰটো চাই লোৱা। ছয় নম্বৰ কবিতাটিত থকা নৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। কবিতাটিত কি আমি দেখা পাইছোঁ? নৰ্থক ৰূপবোৰ হ'ল নামাৰিবি, নকৰ আৰু নাছিল। এই তিনিটাই শব্দ আমি কবিতাটোক নৰ্থক ৰূপ পাইছোঁ। এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত চোৱা নেক্সট প্ৰশ্নত 7 নম্বৰ। এতিয়া ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ। ৰতন বাপুৰা ভেপা লাগি ৰ'ল কথাৰ পাকত ঘাটি। ঘাটি শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। ক নম্বৰ হ'ল বেপাৰত। ক নম্বৰ প্ৰশ্নটো কি? বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল। খ নম্বৰটো হৈছে শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। এই ঘাটি শব্দটো ইয়াত কোন অৰ্থ প্ৰকাশ কৰিছে আৰু ইয়াত কোন অৰ্থ প্ৰকাশ কৰিছে চোৱা। ক নম্বৰ বেপাৰত ৰমেনৰ 50 টকা ঘাটি। এই ঘাটি শব্দটো কি হৈছে? ইয়াত লোকচান হোৱা অৰ্থ প্ৰকাশ কৰিছে। ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে? লোকচান। শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল। এই ঘাটি শব্দটো ইয়াত কি অৰ্থ প্ৰকাশ কৰিছে? সামৰিক অৱস্থানৰ ঠাই প্ৰকাশ কৰিছে। তাৰপিছত এতিয়া নেক্সট প্ৰশ্নটো চোৱা। একেদৰে পাক শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। পাক শব্দটো লগাই অভিধানিক চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা। এতিয়া পাক শব্দটো লগাই কি হৈছে আমাক বাক্য ৰচনা কেইটামান আমি তাত কি অৰ্থ প্ৰকাশ কৰিছে। এতিয়া চোৱা পাক শব্দ লগাই মই তোমালোকক 3টা বাক্য ৰচনা কৰি দিছোঁ। আমাৰ ঘৰত এইবাৰ বিহুত পাক এটা মাৰিবা। ইয়াত কি হৈছে? পাক শব্দটো কি অৰ্থ প্ৰকাশ কৰিছে? ইয়াত পাক শব্দটোৱে ফুৰা অৰ্থ প্ৰকাশ কৰিছে। খ নম্বৰ ৰছীডাল ক'ত পাক খাইছে চোৱাচোন। ইয়াত কি হৈছে? পাক শব্দটোৱে কি জোঁট লগা অৰ্থ প্ৰকাশ পাইছে। এই বাক্যত কি হৈছে? পাক শব্দটোৱে আমাক ইয়াত জোঁট লগোৱা শব্দ প্ৰকাশ কৰিছে। তাৰপিছত চোৱা নেক্সটটো ৰীমাৰ পাকঘৰটো বৰ ধুনীয়া। এই পাকঘৰটো বা যদুৰ পাকঘৰটো বৰ ধুনীয়া তোমালোকে যেনেকৈ লিখিলে হ'ব। ইয়াত পাক শব্দটোৱে কি ঘৰৰ কোঠা বা ঘৰৰ কোঠা এটাৰ অৰ্থ প্ৰকাশ পাইছে। কি হৈছে? এই পাক শব্দটোৱে। তাৰপিছত চোৱা বৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাৰ পৰা বিচাৰি লিখা। ইয়াত বৰ্ডখনত কি হৈছে? শব্দ দিয়া আছে। ইয়াৰ অৰ্থটো ক'ত দিয়া আছে? এই মেঘৰ টুকুৰাত দিয়া আছে। এই মেঘৰ টুকুৰাৰ পৰা বাছি উলিয়াই লিখিব লাগিব। চোকা। চোকা শব্দৰ অৰ্থ কি হ'ল কোৱাচোন? চোকা শব্দৰ অৰ্থ কি হ'ব? টেঙৰ, হিত, কৃপণ, বিশ্বাস, কিনা। চোকা শব্দৰ অৰ্থ হ'ল ভুদা। টেঙৰ মানে অজলা। হিত শব্দৰ অৰ্থ হ'ল অহিত। কৃপণ মানে খৰচী। অবিশ্বাস, কিনা, বেচা। বিপৰীত অৰ্থ মই ভাবিছোঁ শব্দ অৰ্থ নহয়, বিপৰীত অৰ্থ। চোকা শব্দৰ বিপৰীত অৰ্থ হ'ল ভুদা। টেঙৰ মানে অজলা। হিত অহিত। কৃপণ খৰচী। বিশ্বাস অবিশ্বাস। কিনা বিপৰীত শব্দ হ'ল বেচা। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি 9 নম্বৰ প্ৰশ্নৰ উত্তৰটো আলোচনা কৰিম। টকাত একোটা হাতী কবিতাটিৰ কথাখিনি গল্প আকাৰে শ্ৰেণীকোঠাত সহপাঠীৰ আগত কোৱা। তোমালোকৰ টকাৰ একোটা হাতী গল্পটো কি কৰিব লাগে? কবিতাটো গল্প আকাৰে লিখিব লাগে।
তোমালোকে গল্পটো লিখি তাৰপিছত কি কৰিবা, সহপাঠীৰ লগত বা লগৰীয়াৰ লগত ক'বা। বাবুল আৰু ৰতন নামৰ দুজন ল'ৰা আছিল। এদিন বাবুলে ৰতনক আহি এটা গৰম খবৰ দিলে যে এটকাত এটা হাতী কিনিব পাৰি, আৰু লগতে এইটোও ক'লে যে এটকাত কিমান হাতী কিনিব পৰা সিমান কিনিব পাৰিবা। এই কথাটো ৰতনে শুনি আচৰিত হৈ ক'লে, এটকাত যদি হাতী কিনিব পোৱা যায় তেনেহ'লে দেখোন সকলো মানুহে এটা টকাত এটা তোমালোকৰ বুজিবলৈ কিবা অসুবিধা হৈছেনে লিখাটো? তেনেহ'লে তোমালোকে কমেণ্ট কৰি মোক জনাবা দেই। কিনিলেহেঁতেন। ৰতনে ক'লে, মোক তুমি ভোদা আৰু নিজক বুদ্ধিয়ক বুলি ভাবি ফিতাহী মাৰি এনেবোৰ কথা ক'বলৈ আহিছা। ৰতনৰ কথাত খং উঠিছিল যদিও এই বুলি ক'লে, মই কোৱা কথাৰ যদি বিশ্বাস নকৰা তেনেহ'লে ব'লা দুয়ো বজাৰলৈ যাওঁ। কথামতে দুয়ো পেণ্ট কাপোৰ পিন্ধি পূজাৰ বজাৰলৈ গ'ল। বাটত দুয়োজনে এটকাত হাতী এটা পোৱা কথাৰ ওপৰত বাজি মাৰিলে। পেণ্ট কাপোৰ পিন্ধি পূজাৰ বজাৰলৈ গ'ল। বাটত দুয়োজনে কি হ'ল, এটকাত হাতী এটা পোৱা কথাৰ ওপৰত কি কৰিলে, বাজি মাৰিলে। বাজিৰ চৰ্ত মতে যিজনে হাৰিব সি বাদাম ভাজা খুৱাব লাগিব। পূজাৰ দোকানবোৰত দোকানে দোকানে ওলমি আছে বেলুন আৰু লাখ লাখ হাতী ঘোঁৰা। তাৰে এখনৰ পৰা বাবুলে এটকাৰ এটা পুতলা হাতী কিনি ল'লে। পুতলা হাতী কিনা দেখি ৰতনে লাগি বাবুলৰ পিনে চাই ৰৈ গ'ল। পুতলা হাতী কিনা দেখি ৰতনে লাগি বাবুলৰ পিনে চাই ৰৈ গ'ল। ৰতনে টেঙৰ বাবুলে যে পুতলা হাতী এটা যে কিনিব সি ভবাই নাছিল। চৰি দেই, ইয়াত চাই ৰল হ'ব দেই, চাই ৰল, ৰৈ গ'ল নহ'ব, চাই ৰল। ৰতনে টেঙৰ বাবুলে যে পুতলা হাতী এটা যে কিনিব সি ভবাই নাছিল। এতিয়া চোৱা 10 নম্বৰ প্ৰশ্নটো। তলত হাতী শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰ আভিধানিক অৰ্থৰ সৈতে জানো আহা। হাতী শব্দটোৰে আৰম্ভ হোৱা হাতী আউনি। হাতী আউনি মানে এজাতি ডাঙৰ ডাঙৰ পাতেৰে আউনি পাণ। হাতী কপলীয়া, মহাভাগ্যৱান ব্যক্তি। হাতী কেৰেলা, বনৰীয়া কেৰেলা আৰু তাৰ লতা। হাতী খুজীয়া মানে হাতীৰ খোজৰ আকৃতিৰ, যেনে হাতী খুজীয়া বাটি আছে। হাতী খুতৰা, এবিধ কাঁইটীয়া খুতৰা শাক। হাতী জোক মানে পানীত থকা এবিধ ডাঙৰ জোক। হাতীপতি হ'ল হাবিৰ মাজৰ হাতীয়ে চলাচল কৰা বাট বা আকাশত ওলোৱা সৰু সৰু তৰাৰ শাৰী। হাতীপোক, হাতীপোক শব্দৰ অৰ্থ হ'ল মাটিৰ ভিতৰত থকা এবিধ ডাঙৰ কিন্তু চুটি বগা ধৰণৰ পোক। হাতী ভেকুৰী, ভেকুৰী গছ। হাতীমূৰীয়া, দেখিবলৈ হাতীৰ মূৰটোৰ দৰে। হাতী লেটেকু, এবিধ বৰ ডাঙৰ লতা। হাতীখুৰীয়া শব্দৰ অৰ্থ হ'ল হাতী শুৰৰ নিচিনা বা এবিধ বনৌষধি। একেদৰে বাঘ শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ বিধান চোৱা আৰু লিখা। এতিয়া বাঘ শব্দটোৰে এনেকুৱা আমাক অৰ্থবিলাক শব্দ লিখিব লাগিব আৰু তাৰ অৰ্থবিলাক চোৱা। এতিয়া বাঘ শব্দটোৰে তোমালোকক কি কৈছে, বাঘ ঘোঁৰা। বাঘ ঘোঁৰা মানে হ'ল বাঘৰ দৰে ডাৱৰীয়া ৰঙৰ এটা থকা এবিধ ঘোঁৰা। বাঘ নাচ, বাঘ নাচ শব্দৰ অৰ্থ হ'ল এখন ড্ৰামৰ তালেৰে বাঘৰ পোছাক পিন্ধি কৰা নৃত্য। মানে বাঘৰ পোছাক পিন্ধি কৰা নৃত্যক আমি কি বাঘ নাচ। সাধাৰণতে ৰাস উৎসৱত সেইবিলাক দেখা যায়, আমি এনেদৰে দেখা নাপাওঁ সেইবিলাক ৰাস উৎসৱত এইবিলাক। বাঘ পথাৰ মানে বাঘে অহা যোৱা কৰা পথাৰ। বাঘ মাৰা, বাঘ মাৰা মানে সাহসিকতা সূচক প্ৰচলিত শব্দ। বাঘ মাৰা শব্দৰ অৰ্থ হ'ল সাহসিকতা সূচক প্ৰচলিত শব্দ। বাঘ আহিলা,
তীব্ৰভাৱে আগমন কৰা বিপদ বা ভয়ংকৰ পৰিস্থিতি। বাঘ আহিলে মানে তীব্ৰভাৱে আগমন কৰা বিপদ বা ভয়ংকৰ পৰিস্থিতি। বাঘ ভোক, অতি তীব্ৰ ক্ষুধা, যেন বাঘৰ দৰে ভোক। বাঘ কাঁইট, বনাঞ্চলত থকা এবিধ কাঁইটীয়া উদ্ভিদ। এতিয়া আমি আহিলোঁ 11 নম্বৰ প্ৰশ্নটো। তলত দিয়া কবিতাটো পঢ়া আৰু টকাত একোটা হাতী কবিতাটিৰ লগত ভাৱৰ কি মিল আছে কোৱা। বাংবিং কবিতাটো। তোমালোকক এটা কবিতা দিয়া হৈছে ইয়াত, তোমালোকে এই কবিতাটো পঢ়িবা। বাংবিং। কটীয়া ককাৰ হাতত আছে মাথোন দুটিহে কল, মহা মুস্কিল নাতি দুটিৰে খাওঁতা তিনিটি হ'ল। দাড়ি মোহাৰি ককাই এটি বঢ়িয়া উপায় পালে, নাতি দুটিৰ হাতত তুলি কল একোটিকে দিলে। ককাই ক'লে শুনহঁত মোৰ কল একোটিকৈ খাবি, যদিহে বুঢ়ালৈ মৰম আছে আধা দুখৰকৈ দিবি। তাৰমানে ককাকে কি কৰিলে, দুটা কল আছিল, এতিয়া ককাকৰো খাবলৈ মন আছে, নাতিকো দিবলৈ মন আছে। কি কৰিলে, ককাকে এটা বুদ্ধি বিচাৰি উলিয়ালে যে মানে সিহঁতক ইম'শ্যনেলি ব্লেকমেইল কৰিবৰ কাৰণে, যে কল দুটা দি ক'লে যদি তোমালোকে মোলৈ মৰম আছে বা মোলৈ স্নেহ আছে বা ককাক যদি মৰম কৰা তেনেহ'লে তোমালোকে মোক কলৰ পৰা অকণ অকণ কল দিবা। তাৰমানে আধা আধা কল দিলে, যদি মানে ককাকে ভাবিছে সিহঁতৰ পৰা যদি আধা আধা কল পাওঁ তেনেহ'লেতো মোৰ এটাই কল হৈ যাব, সেইটোকে মানে এখেতে মানে ইম'শ্যনেলি ব্লেকমেইল কৰি কি কৰিছে, নাতি দুটাক কৈছে। তাৰ কবিটো কোন আছিলে, অচিন মোমাইদেউ। এতিয়া চোৱা 12 নম্বৰ প্ৰশ্নটো। 12 নম্বৰ প্ৰশ্নটো তোমালোকক কি কৰিব লাগিছে, টকাত একোটা হাতী কবিতাটোৰ তলত দিয়া নাট্যৰূপটো অভিনয় কৰোঁ আহা। এতিয়া টকাত একোটা হাতী কবিতাটিৰ নাট্যৰূপ মানে তোমালোকে শ্ৰেণীকোঠাত তোমালোকে নাটক অভিনয় কৰিব পাৰিবা টকাত একোটা হাতীটো। তোমালোকক 11 নম্বৰটো বাংবিং কবিতাটি দিছে আৰু তাৰ লগত টকাত একোটা হাতীৰ কবিতাটিৰ ভাৱৰ কি মিল আছে এই প্ৰশ্নৰ উত্তৰটো কৰিব লাগিছে। প্ৰশ্নৰ উত্তৰটো হ'ব চোৱা, টকাত একোটা হাতী কবিতাটিৰ লগত বাংবিং কবিতাটিৰ ভাৱৰ ভালেখিনি মিল আছে। যেনে দুয়োটা কবিতা শিশুৰ বাবে ৰচিত, দুয়োটা কবিতা কি আছিল, শিশুৰ বাবে, দুয়োটা ধেমালীয়া কবিতা। দুয়োটা কবিতাত কথাৰ পাক লগাই বা শব্দৰ কৌশলী প্ৰয়োগেৰে বিষয়বস্তুক হাস্যমান কৰি তোলা হৈছে বা হাস্যময় কৰি তোলা হৈছে। দুয়োটা কবিতা ৰসাল আৰু আনন্দময়। কবিতাটি আমি কি পাইছোঁ, ৰসাল আৰু আনন্দময়। ইয়াত আমি কি শিশুৰ বাবে ৰচিত, তাৰপিছত এইটো কবিতাটো ধেমালীয়া কবিতা। যেনেকৈ তোমালোকে সেই লঘোণ কবিতাটো পাইছিলা, এটা কবিতা এনেকুৱা ধৰণৰেই কবিতা। এতিয়া তোমালোকে বুজি পালা নহয়। তাৰপিছত আছে চোৱা নেক্সট প্ৰশ্নটো। এতিয়া চোৱা 13 নম্বৰ প্ৰশ্নটোক তোমালোকক কি কৰিব দিছে, হাতীৰ বিষয়ে 10টা বাক্য লিখা। হাতীৰ বিষয়ে, হাতীটো তোমালোকে দেখা পাইছা, হাতীটো তোমালোকে দেখা যদিও বাস্তৱত দেখা নোপোৱা তেনেহ'লে তোমালোকে মোবাইলত বা টিভিত দেখা পাইছা, হাতীৰ বিষয়ে তোমালোকে জানাই কি আছে নাছে, তেনেহ'লে তোমালোকক মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা। হাতীৰ বিষয়ে তলত 10টা বাক্য দিয়া হ'ল। যেনে হাতী এবিধ কি জন্তু, বনৰীয়া জন্তু। জন্তুৰ ভিতৰত হাতী আটাইতকৈ ডাঙৰ, জন্তুৰ ভিতৰত হাতীটো আটাইতকৈ ডাঙৰ। হাতীৰ দুটা কি আছে, চকু, দুখন বিচনীৰ দৰে কাণ, এডাল দীঘল শুৰ আছে। হাতীৰ কি আছে, দুটা কাণ আছে, চকু আছে, দুটা চকু, দুটা কাণটো চব জন্তুৰে আছে, কিন্তু মানে হাতীৰ কি আছে, বিচনীৰ দৰে ডাঙৰ ডাঙৰ কাণ দুখন আছে আৰু এটা দীঘল শুৰ আছে। 4 নম্বৰটো চোৱা, হাতীৰ প্ৰিয় খাদ্য হ'ল কি, কলগছ আৰু ইয়াৰ পাত কল। হাতীৰ প্ৰিয় খাদ্য কি, কলগছ আৰু কলপাত। পোহনীয়া হাতীয়ে মানুহক নানা ধৰণে সহায় কৰে, যেনে মানুহক বস্তু টনা নিয়া কৰে। আগৰ দিনত মানুহে মালগাড়ী বস্তুবিলাক হাতীৰেই টনাই আছিল বা ডাঙৰ ডাঙৰ গছবিলাক কাটি পাহাৰৰ পৰা নমাবলৈ এই হাতী ব্যৱহাৰ কৰিছিল। হাতীৰ দুটা দাঁত বৰ মূল্যৱান, হাতীৰ দাঁত বৰ মূল্যৱান। হাতীৰ দাঁতেৰে কি কৰা হয়, 7 নম্বৰটো চোৱা, হাতীৰ দাঁতেৰে অলংকাৰ আৰু ছালেৰে বেগ, পেণ্ট, বেল্ট, মোনা, পেটি আদি তৈয়াৰ কৰা হয়। মানে হাতীৰ সকলো বস্তুৱে কামত লাগে।
হাতী হ'ল এটা শান্ত প্ৰাণী, খুব শান্ত জীৱ। সি সহজতে মানুহৰ ওপৰত মানে এটাক নকৰে বা মানুহক ব্যাঘাত নজন্মায়। 9 নম্বৰ চোৱা, ভাৰতবৰ্ষৰ ভিতৰত অসমতেই সৰ্বাধিক হাতী, ভাৰতৰ ভিতৰত অসমতে বেছিভাগ হাতী পোৱা যায়। হাতী হৈছে প্ৰকৃতিৰ এক আপুৰুগীয়া সম্পদ। 10 নম্বৰ পইণ্টটো তোমালোকে গোটেইখিনি পইণ্ট ধুনীয়াকৈ লিখি ল'বা আৰু শিকি ল'বা। আৰু এই তোমালোকৰ যে অসমাপিকা ক্ৰিয়া আৰু সমাপিকা ক্ৰিয়া এইখিনি আছে, বা সমাপিকা ক্ৰিয়া, সদৰ্থ ক্ৰিয়া, নিৰৰ্থ ক্ৰিয়া, এই ব্যাকৰণখিনি তোমালোকে ভালকৈ শিকি ল'বা। তেতিয়া তোমালোকৰ এতিয়া যদি অকণ সৰু সৰু প্ৰশ্ন আহে, ব্যাকৰণবিলাক কিন্তু ডাঙৰ হ'লে তোমাৰ মানে নেক্সট লেভেলত যেতিয়া ক্লাছ 8, 9ত উঠিবা, তেনেহ'লে তোমালোকৰ ব্যাকৰণৰ প্ৰশ্ন বহুত থাকিব। তেতিয়া তোমালোকে এতিয়া এইবিলাক শিকি ৰাখিলে তাৰপিছত তোমালোকক নেক্সটত তোমালোকৰ ইমান অসুবিধা নহ'ব। শিকা থাকিলে পিছত বেলেগ তোমালোকৰ সেইটো কৰ্চৰখিনি শিকিব পাৰিবা দেই। আজি তোমালোকৰ এই গোটেইখিনি পাৰ্টত মই ইমানখিনি বুজাই দিলোঁ। আজিলৈ ইমানেই। মোৰ চেনেলটো তোমালোকে ইমান দিন মই ভিডিঅ' দিব পৰা নাই, সেইকাৰণে মই বৰ গাও ভাল নাছিলে। আৰু এতিয়া লাহে লাহে মই সেনেকুৱা গাটো ভাল হোৱা হ'লে মানে ভাল হৈ আছে। এতিয়া লাহে লাহে তোমালোকক মই ভিডিঅ' দিম, বেছি দিব নোৱাৰোঁ, লাহে লাহেকৈ দিম। তোমালোকে ভিডিঅ'বিলাক কি কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, তেতিয়াহে বেলেগ ষ্টুডেণ্টক যাব বা সিহঁতেও পঢ়িব পাৰিব। যোনে ধৰা চবৰেতো সিমান এটা ক্ষমতা নাথাকে যে টিউশ্যন দি পঢ়িব। টিউশ্যনটো আজিকালি 1000-2000 টকা লাগে। তোমালোকে কি কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা। চবকে যিমান শ্বেয়াৰ কৰিবা, যিমান লাইক কৰিবা, সিমান আকৌ বেলেগ ষ্টুডেণ্টৰ ওচৰত সেই ভিডিঅ'বিলাক যাব আৰু সিহঁতেও তোমালোকৰ নিচিনা শিকিব পাৰিব। তোমালোকে যাতে শিকি ডাঙৰ হৈ কিবা এটা হ'ব পাৰা, সেইকাৰণে মোৰ আশা। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ যাতে ছাবস্ক্ৰাইব কৰা, যাতে মই আৰু আগুৱাই যাব পাৰোঁ আৰু তোমালোককো আগুৱাই লৈ যাব পাৰোঁ। আজিলৈ ভিডিঅ' ইমানেই। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত দেখা হ'ব। বাই বাই। ভালে থাকিবা, সুস্থ থাকিবা আৰু পঢ়ি থাকিবা দেই। পৰীক্ষা আহি আছে, লাহে লাহে অকণকৈ আগবাঢ়ি থাকা। পৰীক্ষাৰ সময়ত একেবাৰে তোমালোকৰ পৰীক্ষা ধৰা তোমালোকে এসপ্তাহ আগত পূৰা প্ৰিপাৰেশ্যন হৈ ৰাখিবা। আৰু পৰীক্ষা আহিলে খালি ৰিভিজন দিবা আৰু পৰীক্ষা দিবলৈ যাবা। তেতিয়া তোমালোকৰ পৰীক্ষা কেতিয়াও বেয়া নহয়। এতিয়াৰ পৰা শিকাই ৰাখিলে ইমান বেয়া নহয়। লিখি থাকিবা, লিখি তোমালোকে ভিডিঅ'বিলাক প্ৰথমতে ভালকৈ চাবা, তাৰপিছত গৈ তোমালোকে নোটবিলাক কৰিবা আৰু লাহে লাহে নোট কৰি নিজে শিকি যাবা দেই। আজিলৈ বাই বাই, ইমানেই।